এভৰিৱান আজি বহুত দিনৰ মূৰত আৰু এটি ব্লগ ষ্টাৰ্ট কৰিলো হে মানে কি দেখুৱাব পাৰো নোৱাৰো নাজানো বাৰু ষ্টাৰ্ট কৰি থৈছো বাৰু আৰু এতিয়া মই গা পা ধুই ধুনীয়াকৈ আজৰি হলো আৰু এতিয়া কি কৰো নকৰো আপোনালোকক অলপমান দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহলে বলকচোন চাই লওঁ এইফালে দেখিছে বিছনা একদম ভাল কৰাই নাই বাৰু ৰাতিপুৱাৰ বিছনা এনেকৈ আছে আৰু ইয়াত দেখিছে কাপোৰ বেটাৰ মোৰ কাপোৰ ধুলো বাৰু মেলি দিব আছে এতিয়া কাপোৰখিনি মেলি দি কিচেনৰ ফালে গৈ আছো আৰু ইয়াত দেখিছে আমাৰ চব্জি এনেকৈ থৈ দিয়া হৈছে বাৰু পাকঘৰত থলে কেতিয়াবা পচি গেলি যায় ভাল নালাগে আৰু বাহিৰত এটা চৌকা আছে ভিতৰত এটা আছে বাৰু এয়া দেখিছে কাপোৰখিনি মেলি দিলো আৰু এতিয়া যাওঁ পাকঘৰলৈ কি কৰোঁ কি নকৰোঁ আৰু এইটো আমাৰ চোতালৰ পৰিৱেশটো অলপমান দেখুৱাই দিছোঁ এয়া আমাৰ তুলসীৰ গছ দেখিছে এতিয়া শুকাই গ'ল বতৰটো অলপমান শুকান হ'ল আৰু গাড়ীখন চোতালতে এনেকৈ থোৱা গৈছে বাৰু মাজতে থোৱা গৈছে আৰু এইফালে নিমৰ গছ এডাল আছে আপোনালোকে ধৰিব পাৰিছে ৰদটো পৰিছে মই একো ধৰিব পৰা নাই কি দেখুৱাইছো ৰব বেক কেমেৰা কৰি ভালকে দেখুৱাইছো দেই আচলতে মই আছো টংলাত কেতিয়াও এনেকুৱা পৰিৱেশ দেখুৱা নাই বাৰু এয়া দেখিছে নিমৰ গছডাল দেখুৱাইছো আচলতে গাড়ীখন এইফালে থাকে অলপমান পিছৰ ফালে থাকে কিন্তু এনেকৈ থোৱা গৈছে আৰু এইফালে কাপোৰখিনি মেলি দিছো ক'লোৱে বাৰু কেতিয়াও দেখুৱা নাই মোৰ টংলাৰ মানে ঘৰখনৰ চাৰিওফালটো এনেকৈ অলপমান দেখুৱাই দিছো মানে আমাৰ এই মাটিখিনি ইমান মানে ভাল নহয় অলপ শুকান সেইকাৰণে একো গছ গছনি ভালকে নহয় ইয়াতে তথাপি আৰু এনেকৈ অলপমান দেখুৱাই দিছো তেতিয়াহ'লে চাই থাকক লগ পাই আছো আৰু এয়া আমাৰ তুলসী গছ এয়া দেখিছে তুলসী মানে চাকি দিয়া যায় য'ত আৰু এইফালে আমাৰ এনে আৰু টেপ এটা আছে আৰু দৰকাৰী কামখিনি বাহিৰত ধুনীয়াকৈ কৰিব পাৰি যিখিনি কাম আমি বাহিৰত কৰিব পাৰোঁ আৰু ঘৰৰ ভিতৰতো দেখুওৱা নাই বাৰু আমাৰ এইখন বাৰান্দা ইয়াতে গ্ৰিল দিয়া আছে মই বাহিৰৰ পৰা দেখুৱাইছোঁ বাৰু দেখুৱালো কাৰণে এনেকৈ দেখুৱাই দিলোঁ এইখিনি এই আৰু এতিয়া বলক আমি ডাইৰেক্ট কিচেনলৈ যাওঁ আৰু এয়া একদম কিচেন আহিলো আৰু কিচেন আহি দেখুৱা নহ'ল বাৰু এয়া দেখিছে বেটাৰ কাৰণে এয়া দালি এয়া গৰম হ'ব দিছো বনোৱা গৈছে বাৰু আৰু এইফালে চাউল ধুই লৈছো আৰু এতিয়া এইখিনি বনাই ল'ম আৰু দেখুৱাই আছে যিহেতুকে এয়া দেখিছে আমাৰ এয়া গোঁসাই চাকি বন্তি দিয়া হয় এনেকৈ দেখুৱাই দিছো ইয়াতে আমাৰ চাকি দিয়া হয় পাকঘৰতে মানে দুটা পাৰ্ট কৰা গৈছে আৰু এইফালে বলকচোন চাও কি কৰি আছে এইটো দুষ্টটো কেনেকৈ আটা পাৰি আছে চাও হাই বুলি কৈ দিয়া ওচৰত আহা দেখা নাই জানো আন্ধাৰ হৈছে হাই বুলি কোৱা হাই তুমি কি খাইছা কোৱাচোন তুমি কি একদম কলা গুঠি আহিছা শুনা তুমি কি খাইছা কোৱা কি খাইছা কোৱাচোন কোৱা মই মিচিৰি খাইছো কোৱা মিচিৰি খাইছো বুলি কোৱা আৰু বিচনাখনত তুমি এইবিলাক কি পেলাইছা ইমান লেতেৰা কি কৰিছা এইবিলাক কি কৰিছা মুড়িবিলাক কিয় এনেকে বিচনাত পেলাইছা দেখিছে বেটাৰ কাম এনেকে ইয়াক এনেকে বিচনাত থৈ মই কামখিনি কৰি লওঁ তেতিয়াহ'লে চাই থাকক লগ পাই আছো ধুনু চফা কৰি দিয়া আৰু এইবিলাক চফা কৰি দিয়া কি চাইছা এনেকে কিয় আহিছা লাজ কৰিছা দিয়া এই মুড়িবিলাক খাই লৈ যোৱা তুমি চফা কৰি আছিলা দেখোন দিয়া 1 2 3 কৰি দিয়া আমাৰ ধুনে কাম কৰিছে আৰু এতিয়া আমাৰ ধুনে ভাত খাব এতিয়া তুমি ইয়াতে বহা কোৱা নেপেলাবা শুনো কৰিবা আমাৰ ধুনু আজিকালি ডাঙৰ হৈছে মোক ভাত খুৱাব নিদিয়ে নিজে খাই আছে খোৱা বাবা নেপেলাবা কিন্তু দেই ভৰিখন নমাই দিয়া আমাৰ ধুনে নিজে ভাত খাই আছে সোনকালে খাই দিয়া খাইছা খোৱা
খাই দিয়া মিঠু মিঠু নহয় এইটো দালি ভাত কোন মিঠু মিঠু খাই দিয়া দালি দিম দালি লাগে আৰু নালাগে দিয়া দালি হৈ গৈছে এইখিনি দিম দিম ৰবা লোৱা লোৱা সোনকালে দিয়া খাইছা তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি লওঁ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ বাই বাই দিয়া কব ভাতখিনি খাই লওঁ বাই বাই